নমস্কাৰ আজি এটা সৰু টপিক লৈ আহিছোঁ যদিও টপিকটো সৰু এটা ইম্পৰ্টেণ্ট হয় কাৰণ এতিয়া আমাৰ এনেকুৱা হৈছে যে যেতিয়া আমি শুবলৈ যাওঁ আমাৰ আঁঠুৱা টানিব বহুত লাগে মানে এলাহ লাগে আঁঠুৱা টানিবলৈ আৰু আমি বেছিভাগ আগতে ইউজ কৰিছিলোঁ আপোনাৰ এই মেক্সো আছিলে আৰু তেনেকুৱা জাতীয় বস্তু আছিলে আৰু সেইবিলাক লগালে মানে তাৰ ঠোহাটো যি ওলায় সেই ঠোহাটো মানে নাকত লাগিলে বহুত বেয়া লাগে আৰু আমাক সকলোৱে কয় যে সেই ঠোহাটো বেয়া সেই তাৰ পৰা দূৰত থাকিব লাগে যেনে চিগাৰেটৰ ঠোহা বেয়া সেইটোৰো ঠোহাটো বেয়া গতিকে আমি সেইটো এৰিলোঁ কিন্তু এতিয়াও এনেকুৱা লাগে আঁঠুৱা টানিব নাজানো কিয় বহুত লাগে আমি মস্কিটো ব্যৱহাৰ কৰিলোঁ যিটো লিকুইড কাৰেণ্টত লগায় সেইটো ব্যৱহাৰ কৰিলোঁ এতিয়া সেইটোৰ পৰাও মানে ঠোহাৰ দৰে কিবা ওলায় আৰু কিন্তু ঠোহা বুলিয়ে ক'ব লাগিব এইটো ওলালেও আমাৰ চকুত তেনেকৈ নপৰে বা কাৰেণ্টত দি থৈ দিওঁ ইমান সহজ একো কষ্ট নাই দিব লাগে আৰু চুইচটো দিব লাগে আৰু তাৰ পৰা লিকুইড বাহিৰ হৈ থাকে ঠোহাৰ দ্বাৰাই আৰু মহটো নাইকিয়া হয় কিন্তু আমি এতিয়া নাজানো যে সেইটো কিমান ডেঞ্জাৰাছ কাৰণ আমিতো মেক্সৰ কথাটো গম পালোঁ যে এইটো বেয়াই কিন্তু এই লিকুইডটো কিমান বেয়া সেই বিষয়েটো আমি নাজানো গতিকে আজিৰ ভিডিঅ'ত সেইখিনিয়ে ক'বলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো চাওক আৰু শ্বেয়াৰ কৰিব কাৰণ এইবিলাক ইম্পৰ্টেণ্ট ভিডিঅ' জানিব প্ৰয়োজন ইণ্টাৰনেশ্যনেল জাৰ্নেল অফ মস্কিটো ৰিচাৰ্চ চেণ্টাৰৰ পৰা জনোৱা মতে এই যি আমি মস্কিটো লগাওঁ সেই মস্কিটো যিটো ঠোহা ওলায় তাত বহুতো ৰাসায়নিক পদাৰ্থ থাকে যেনে পেলেথ্ৰিন বা এলেথ্ৰিনৰ দৰে ৰাসায়নিক পদাৰ্থ থাকে যিবোৰ শ্বাস প্ৰশ্বাসৰ দ্বাৰা আমাৰ ভিতৰত গৈ আমাক দেহত বহুত ক্ষতি কৰে আৰু যিসকল লোকৰ হাঁপানি বা উশাহ নিশাহ লোৱাত কষ্ট হয় তেওঁলোক এই বস্তু মস্কিটোৰ পৰা দূৰত থাকিব লাগে এইটো এটা বহুত ডেঞ্জাৰ হাঁপানি বা উশাহ নিশাহ লোৱাত কষ্ট পোৱা লোকসকলৰ বাবে গতিকে তাৰ পৰা দূৰত থাকিব আৰু মস্কিটো লিকুইড ব্যৱহাৰ কৰিলে আপোনাৰ ছাল আৰু চকুৰ বিষো হ'ব পাৰে যদি আপুনি মস্কিটো এটা লং টাইমৰ বাবে ইউজ কৰি আছে বা তাৰ সংস্পৰ্শত আছে তেনেহ'লে আপোনাৰ ছালৰ জ্বলা পৰা খুজতি বা ৰঙা ফোহাও ওলাব পাৰে একেদৰে চকুত বিষ বা খুজতিও হ'ব পাৰে মস্কিটোৰ পৰা ওলোৱা গোন্ধই আপোনাৰ মূৰৰ বিষ বা মূৰ ঘূৰোৱাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে যদি আপোনাৰ শোৱা কোঠাটোত উপযুক্ত হাৱা চলাচল নকৰে তেন্তে হ'লে এই মস্কিটোৰ গোন্ধ আপোনাৰ বাবে অধিক ক্ষতিকাৰক হ'ব পাৰে আৰু দীৰ্ঘদিন ধৰি মস্কিটো যদি আপুনি ইউজ কৰি আছে তেনেহ'লে আপোনাৰ স্নায়ুতন্ত্ৰত ইয়াৰো এটা ডাঙৰ প্ৰভাৱ পেলাব পাৰে আৰু যেতিয়া চাবচোন কেতিয়াবা বহু সময়ত মানুহ খিংখিঙীয়া বা ক্লান্ত বা মানসিক চাপতো পৰা দেখা যায় আৰু এইবিলাক প্ৰভাৱ মস্কিটো লিকুইড ব্যৱহাৰ কৰাৰ কাৰণেও হ'ব পাৰে আৰু শিশু আৰু বৃদ্ধ লোকৰ ইমিউনিটি ছিষ্টেম আমাৰ দুৰ্বল থাকে ৰোগ প্ৰতিৰোধ ক্ষমতা যি সেই বহুত দুৰ্বল থাকে আমি সকলোৱে জানো গতিকে তেওঁলোকৰ বাবে এইটো এটা মাৰাত্মক হ'ব পাৰে কাৰণ শিশুৰ এলাৰ্জি শ্বাস প্ৰশ্বাসজনিত বা আৰু অন্য বহু শাৰীৰিক সমস্যাটো ভুগিব পাৰে গতিকে আমি মস্কিটোৰ পৰা দূৰত থাকিব লাগে আঁঠুৱা টানক অলপ কষ্ট হ'লেও আঁঠুৱা টানক আৰু মেক্সো বা মস্কিটো লিকুইড এইবিলাক ব্যৱহাৰ নকৰিব কষ্ট হ'লেও আঁঠুৱাখনে আমাৰ ভাল আগৰ পৰা চলি আহিছে আৰু আপোনালোকে চলাই নিয়ক আঁঠুৱাখন টানক আৰু মহৰ পৰা বাচক আৰু এইবিলাক মস্কিটো এইবিলাক আৰ্টিফিচিয়েল বস্তু ব্যৱহাৰ কৰিব নালাগে ধুনীয়াকৈ আঁঠুৱাখন টানি আৰামত শুব পাৰিব এইবিলাক বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰিব আপোনাক আপোনাৰ পৰিয়ালৰ লগতে আপোনাৰ শিশুটিকো বচাব পাৰিব গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব এইটো এটা বহুতেই ইম্পৰ্টেণ্ট ভিডিঅ' আছিলে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' পাবলৈ